নমস্কাৰ, ডিয়াৰ অল এটমি লিডাৰ্ছ। আজি সন্ধিয়া ৰঙীন মঞ্চত সকলোকে মই স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কেশন দত্ত। মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। আজি মিটিংখন মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এটমিৰ মূল মন্ত্ৰ, চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। এয়া হৈছে এটমিৰ মূল মন্ত্ৰ। আৰু আমি এই উদ্দেশ্যক লৈ আগুৱাই যাব লাগিব আৰু এটমি সফল কৰিবলৈ চেষ্টা কৰিব লাগিব। নমস্কাৰ, প্ৰিয় এটমিয়ান বন্ধু-বান্ধৱীসকল। আজি আহক একেলগে শিকো, আগবাঢ়ো আৰু সফলতাৰ নতুন অধ্যায় আৰম্ভ কৰোঁ। গ্ৰেট লিডাৰ্ছ গুগল মিটিং চেমিনাৰ। আমাৰ এই অনলাইনৰ চেমিনাৰ হয়। প্ৰতিদিনে আমি ঘৰৰ পৰাই বহিয়ে অনলাইন চেমিনাৰৰ যোগেদি আমাৰ প্লেটফৰ্মৰ বিষয়ে শিক্ষিত হ'ব পাৰোঁ। সকলোখিনি শিকি বুজি লৈ ট্ৰেইনিং লৈ আমি ইয়াতে নিজৰ জীৱন সলাব পাৰোঁ 360 ডিগ্ৰীলৈকে। চ' 360 ডিগ্ৰী মানে আমাৰ সম্পূৰ্ণ জীৱন আমি ইয়াতে সলাব পাৰোঁ। এই প্লেটফৰ্মত ইমান সাংঘাতিক ৰিজাল্ট আমি দেখা পাইছোঁ। আজি তাৰিখ 23 আগষ্ট 2026 ৰবিবাৰ। সময় সন্ধিয়াৰ 7টা বজাৰ পৰা মিটিং আৰম্ভ হৈছে আৰু সময়সীমা এঘণ্টা ৰখা হৈছে। আজি আপুনি জানিব পাৰিব প্ৰডাক্ট নলেজ এণ্ড কনফিডেন্স বিল্ডিং, টিম বিল্ডিং এণ্ড ডুপ্লিকেশ্যন, গ'ল ছেটিং এণ্ড ছাকচেছ ষ্ট্ৰেটেজি, মিটিং এণ্ড ট্ৰেইনিঙৰ শক্তি। চ' প্ৰডাক্টৰ নলেজ বিষয় আৰু আমাৰ আগ্ৰহ আৰু বিশ্বাস আমি কেনেকৈ মজবুত কৰিব পাৰোঁ, ইয়াৰ বিষয়ে আমি জানিব পাৰিম। আৰু বুজিব পাৰিম কেনেকৈ আমাৰ লিডাৰ্ছে কাম কৰি আছে। টিম বিল্ডিং কেনেকে কৰিছে, টিম কেনেকে বনাইছে, ডুপ্লিকেশ্যন কেনেকে কৰিছে, আমি যে কওঁ ডুপ্লিকেট কৰিব লাগে, কপি কৰিব লাগে, কেনেকে কৰিছে। আৰু তেনেকৈ আমি শিকিবলৈ সুবিধা পাম। গ'ল ছেটিং, নিজৰ উদ্দেশ্য লক্ষ্য কেনেকে নিৰ্ধাৰণ কৰি কাম কৰি আছে, এইখিনি আমি বুজিব পাৰিম। আৰু আমিও এটমিৰ যি অনলাইন চেমিনাৰ গুগল মিটিঙৰ আৰু ট্ৰেইনিঙৰ শক্তি কিমান আছে, এই বিষয়ে আমি জানিব পাৰিম। বিশেষ অতিথি, এক্টিভ লিডাৰ এজেণ্ট নিৰুপমা নাথ মেম, গড়েশ্বৰ, আছামৰ পৰা। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণামূলক অভিজ্ঞতা আপোনাক সফলতাৰ নতুন দিশ দেখুৱাব নিশ্চয়। একতাই শক্তি, একতাই সফলতা। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক, সফল হওক। আপোনাৰ উপস্থিতিয়েই আমাৰ শক্তি। ধন্যবাদ। উই লাভ এটমি ইণ্ডিয়া। চ' সকলোকে বহুত বহুত ধন্যবাদ এটমিৰ সৈতে যোগদান কৰাৰ বাবে আৰু এটমিত আগ্ৰহ কৰি কাম কৰি যোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ টাৰ্গেট এজেণ্ট ওপৰত আমি কাম কৰি যাব লাগিব, তেতিয়াহে আমাৰ টিম আমি মজবুত কৰিব পাৰিম। গতিকে সকলোৱে চেষ্টা কৰক, টাৰ্গেট এজেণ্টত যোগদান কৰক। টাৰ্গেট এজেণ্টত যোগদান কেনেকৈ কৰিব আমি সদায় আলোচনা কৰি থাকোঁ। চ' আপোনালোকেও মনোযোগ দিয়ক আৰু যোগদান কৰক। নিশ্চয় আপোনালোকেও এজেণ্ট হ'ব পাৰিব আৰু আপোনাৰ টাৰ্গেট এজেণ্ট আপোনাৰ টিমত আগবঢ়াব পাৰিব। চ' ৱেলকাম এভৰিৱান। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এই আমাৰ উদ্দেশ্য। আমি আগুৱাই যাব লাগিব। চ' আজি আমাৰ মাজত 36টা গ্ৰুপ আছে। সকলো গ্ৰুপৰ মুৰব্বী আমাৰ টিমত উপস্থিত আছে। গতিকে আমাৰ ছানডে মিটিংছ স্পেচিয়েলি আমাৰ টেষ্টিমনিৰ কাৰণে ৰখা হৈছে। আৰু আজি আমাৰ মাজত টেষ্টিমনি দাঙি ধৰিব গড়েশ্বৰৰ পৰা ডিফেন্সৰ পুলিচ ডিপাৰ্টমেণ্টত জব কৰে আমাৰ গড়েশ্বৰ থানাত তেখেতৰ ডিউটি আৰু এগৰাকী এক্টিভ লেডি লিডাৰ এজেণ্ট নিৰুপমা নাথ মেম। খুব কম সময়তে তেখেতে এক্টিভ হৈও নিজে
কিছুমান প্ৰডাক্ট ইউজ কৰি কেনেকুৱা সুফল পাইছে আৰু তেখেতে অফিচ এৰি ডিউটি এৰি ফিল্ডত যাব নোৱাৰে। যেনেকৈ আমাৰ আমজাদ আলি ছাৰ ডিফেন্সৰ, তেওঁ ফিল্ডত এক্সট্ৰাকৈ আমাৰ নিচিনা যাব নোৱাৰে। তেওঁলোকে কেনেকে এটমি কৰিছে, ইমান ব্যস্ততা জীৱনৰ মাজতো এটমি কিয় তেওঁলোকে ভাল পায়, এইটো এটা আমি বুজিব লাগিব। এইটো এটা সাংঘাতিক ৰিজাল্ট আমি তেওঁলোকৰ পৰা পাইছো আৰু চেলিউট কৰিছো। আমি তেনেকুৱা লিডাৰ পাই খুবেই সুখী। চ' মেমলৈ বহুত বহুত ধন্যবাদ আৰু বিগ কংগ্ৰেচুলেশ্যন এণ্ড চেলিউট টু মেম। আৰু আমাৰ টিমত থকাৰ বাবে, এটমিত যোগদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ। চ' ৱেলকাম মেম, নিৰুপমা নাথ মেম, আপোনাক স্বাগতম জনাইছো। আজি আপোনাৰ টেষ্টিমনি আমি শুনিবলৈ সকলোৱে আহিছো। চ' আপুনি কাইণ্ডলি আপোনাৰ টেষ্টিমনি আগবঢ়াব বুলি অনুৰোধ জনালো। ৱেলকাম। হেল্ল', হয়, নিৰুপমা নাথ মেম, আপোনাৰ স্পীকাৰটো অন কৰিব পাৰিব। হেল্ল', হয়, নিৰুপমা নাথ মেম, আপোনাৰ নেটৱৰ্ক প্ৰব্লেম হৈছে যদি আপুনি লিভ লৈ এবাৰ আকৌ জইন কৰক। হয়, নিৰুপমা নাথ মেম, হেল্ল', শুনিছে? হয়, মেমৰ হয়তো নেটৱৰ্ক প্ৰব্লেম হৈছে। হেল্ল', নিৰুপমা নাথ মেম। হেল্ল' মেম, শুনিছেনে? ৰ'বা ৰ'বা। হয় হয়, এতিয়া আহিছে। অঁ হয় মেম। আপুনি, হয় হয়, আপুনি ফ্ৰী আছে? ফ্ৰী আছো, আহি পালো ৰ'বা, মই বজাৰত গৈছিলো, আহি পালো মাত্ৰ। মই অকে এতিয়া অকে টেষ্টিমনি দিম। ঠিক আছে। অকে অকে, আপোনাৰ 2 মিনিট মই টাইম দি দিছো, আপুনি ফ্ৰেছ অঁ হৈ টাইম লওক। দিয়ক, 2 মিনিট টাইম দিয়ক মেম। ঠিক আছে, থেংক ইউ। হয়, এতিয়া গৰম দিন যিহেতু, বজাৰৰ পৰা আহোতে, বাহিৰৰ পৰা আহোতে আমাৰ টাইম হৈ যায়। চ' আমাৰ মাজত আৰু উপস্থিত হৈছে লিডাৰ, সকলোকে ৱেলকাম জনাইছো। ফুকন চন্দ্ৰ ছাৰ ৱেলকাম, ৰজিতা দেৱী মেম ৱেলকাম। চ' সকলোৱে 2 মিনিট আৰু টাইম দিয়ক, মেম আহি আছে। আৰু তেওঁ আজি আমাৰ মাজত দাঙি ধৰিব তেখেতৰ টেষ্টিমনি। হয়, ৰাবিয়া খাতুন মেম ৱেলকাম, তজামিল হক ছাৰ ৱেলকাম, মুন দাস ছাৰ ৱেলকাম, ঝুনু নাথ মেম থেংক ইউ ৱেলকাম। হয়, থেংক ইউ। হয়, আমি এতিয়া সাধাৰণ মানুহেও এটমি কৰি ভাল পাইছো। আৰু প্ৰত্যেক গৰাকীয়ে লিডাৰে এটমি প্ৰথমে আমি ইউজ কৰিছো, আৰু ইউজ কৰাৰ পাছতহে আমি এটমিক আঁকোৱালি লৈছো, আৰু ইয়াত আমি এটমিৰ সমৰ্থনত আহিছো। আৰু তাৰপিছত আমাৰ যেতিয়া ভাল লাগিছে, তেতিয়াহে আমি আনক শ্বেয়াৰ কৰিছো। কাৰণ এটমি এনেকুৱা এটা প্লেটফৰ্ম হয়, য'ত আপুনি যদি নিজে ইউজ নকৰে, কেতিয়াও শ্বেয়াৰ কৰিব নোৱাৰে। শ্বেয়াৰ কৰাৰ সাহসটো আমাৰ কেতিয়া আহিব, যেতিয়া আমি নিজে কিছুমান প্ৰডাক্ট ব্যৱহাৰ কৰিম, তেতিয়াহে আমি আনৰ আগত সাহস কৰিব পাৰিম। গতিকে আমি এটমিৰ প্ৰডাক্টছবোৰ ইউজ কৰাৰ পিছত কেনেধৰণৰ ৰিজাল্ট পাইছো, এইবিলাক হৈছে আমাৰ টেষ্টিমনি। আমি যেনেকে ৰিজাল্ট পাইছো, সকলোৱে যাতে ৰিজাল্টটো পায়, আমি সঠিকভাৱে ব্যৱহাৰটো বুজাব লাগিব, আৰু আমি নিজেও বুজিব লাগিব। কাৰণ চিষ্টেমত আমি যদি ইউজ নকৰো প্ৰডাক্টবিলাক, তেনেহ'লে ৰিজাল্ট পোৱাতে অসুবিধা হ'ব পাৰে। এতিয়া যেনে টুথপেষ্টটো, আমি যদি অকল ব্ৰাছ কৰিব লাগে বুলি জানো আৰু থৈ দিওঁ, বেলেগ কামত নলগাও, তেতিয়াহ'লে আমি কেতিয়াও গম নাপাম যে এটা সাধাৰণ টুথপেষ্টে কিমান কাম কৰে, কি কি গুণাগুণ আছে, আমি কেতিয়াও বুজিব নোৱাৰিম। চ' আমি এতিয়া প্ৰথমে প্ৰডাক্টবিলাক ইউজ কৰিব লাগিব, তাৰপিছতে আমি আনকো বুজাব পাৰিম। গতিকে এটমি প্ৰডাক্টছ আমি সকলোৱে ইউজ কৰিছো নিশ্চয়, আৰু চবৰে ভাল লগা টপিক হয়। সেইকাৰণে আজি মিটিঙত উপস্থিত, আৰু প্ৰতি ৰবিবাৰে আমি টেষ্টিমনি বিলাক পাই আছো, আৰু ইয়াৰ ৰেকৰ্ডিং বিলাকো আমি পাই আছো। চ' এনেদৰে আমি আমাৰ টিমটো লাহে লাহে, যেনেকে কাছয়ে যেনেকে গৈ থাকে লাহে লাহে, এই শহাপহু আৰু কাছৰ দৌৰটো আপোনালোকৰ সকলোৰে মনত আছে নিশ্চয়। আমাৰ সৰুতে আমাৰ স্কুলতো আমি পঢ়িবলৈ পাইছো। চ' কাছৰ নিচিনা হ'ব লাগিব, কাছৰ নিচিনা
কণ্টিনিউ লাহে লাহে হলেও এখোজ এখোজ আমি আগবাঢ়ি গৈ থাকিব লাগিব। আৰু এদিন আমি নিশ্চয় এটা সময়ত গৈ নিজৰ লক্ষ্য আমি প্ৰাপ্ত কৰিব পাৰিম। গতিকে আমি লাহে লাহে নিজৰ টিম বঢ়াই গৈ থাকিব লাগিব। হয়, এতিয়া আমাৰ নিৰুপমা মেম ফ্ৰী হৈছে সম্ভৱ। হয় মেম, আপুনি ফ্ৰী হৈছেনে? ফ্ৰী হৈছোঁ মেম, থেংক ইউ। হয় হয়, থেংক ইউ, প্লিজ মই ৱেলকাম। বজাৰত যোৱাৰ কাৰণে অকণমান দেৰি হ'ল, এই যাব পৰা নাছিলোঁ, কিবা থানাত কিবা কেছ আহি আছিলে। হয় হয়, ঠিক আছে, থেংক ইউ মেম, আপুনি আহিছে। ত' আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিছোঁ, আপুনি কন্টিনিউ আগবঢ়াই নিব। আপোনাৰ ব্যক্তিগত অভিজ্ঞতা এটমিৰ লগত কেনেকুৱা, আপুনি কেনেকে এটমিত আহিলে আৰু এটমি কিয় ভাল লাগে জনাব পাৰিব। হয়, থেংক ইউ, প্লিজ কন্টিনিউ। থেংক ইউ মেম। এটমিৰ নৱৰণি সদস্যসকলক মই ধন্যবাদ জনাই মোৰ টেষ্টমনি আগবঢ়াবলৈ সক্ষম হৈছোঁ। এনেকৈ মোৰ আপলাইন সকলোৰে গুৰু কেশন দত্ত মেমলৈ মই ধন্যবাদ জনাইছোঁ। এটমিত মই কেনেকুৱাকৈ আহিলোঁ, যে এটমি মই জনাই নাছিলোঁ। এটমি কি বস্তু? গতিকে এটমিক মই পালোঁ কেতিয়া, যেতিয়া মোৰ এনে কিছুমান বহুত এই ভৰি ফুলাৰ পৰা মোৰ এই ফেটি লিভাৰৰ পৰা এনেকুৱাকৈ বহুত কিবা কিবি বেমাৰ হৈ আছিলে। বহুদিন ভুগি আছোঁ, মই ডক্তৰক দেখাই আছিলোঁ। কিন্তু মই ভাল পোৱা নাছিলোঁ। ভাল পাওঁ মানে এই ডক্তৰৰ ঔষধ খালে ভাল পাওঁ, মোৰ বেমাৰ হ'লে বেলেগত নেদেখুৱাওঁ, মই গুৱাহাটীতে দেখাওঁ মেক্সিমাম। গুৱাহাটীত ডক্তৰতে মই দেখাই পেলাই ঔষধ পাতিবিলাক লৈ থাকোঁ, খাই থাকোঁ। এনেকৈ মই গমেই পোৱা নাছিলোঁ এটমিৰ যে এটা হেৰি আছে, প্ৰডাক্ট আছে যে এটমি প্ৰডাক্টত মানুহ সুস্থ হয় বা মই ইমানখিনি আৰোগ্য হয় মই জনা নাছিলোঁ। কিন্তু একদিন মোৰ আপলাইন মঞ্জু মেমে মোক ক'লে যে মোৰ মাহীয়ে হয় সমান হেৰি নিজৰে, তেওঁ ক'লে যে তোমাৰ বোলে তোৰ বোলে কিবা কিবি হৈ আছে, এনেকৈ অসুখ চসুখ শুনা পাইছোঁ, তই আমাৰ এৰে এটা প্ৰডাক্ট ব্যৱহাৰ কৰি চাচোন, যে হেৰিৰ এই এটমি কোম্পানী বুলি এটা আছে, তাৰ পৰা প্ৰডাক্ট ব্যৱহাৰ কৰিছা কেনেকুৱা পা? কিন্তু সেই প্ৰডাক্টবিলাক খালী বহুত মানুহে গুণ পাইছে, তই ব্যৱহাৰ কৰি চাব পাৰা। এটা প্ৰপলিন টুথপেষ্ট বুলি আছে, টুথপেষ্টৰ পৰাই বহুতখিনি গুণাগুণ পায়। মই আৰু ক'লোঁ যে তেতিয়াহ'লে ঠিক আছে, তোমালোকে যদি সেনেকুৱা প্ৰডাক্ট আছে মোক দিয়া, মই ল'ম। তাৰপিছত মাহীয়ে মোক দি দিলে। দি দিলে যে তেওঁ ক'লে, মঞ্জু মেমে ক'লে যে তই ল, প্ৰথমতে তই আই ডিটো বনাই ল, আই ডিটো বনাই ল'লে তোৰ আই ডিতে আমি প্ৰডাক্টবিলাক হেৰি বজাৰ কৰি দিম। তেতিয়া মই লগে লগে আই ডিটো বনাই ল'লোঁ, মই বজাৰ নকৰাকৈ আই ডিটো বনাই লৈছোঁ। আই ডিটো বনাই লোৱাৰ পিছত মঞ্জু মেমে মোক তাতে স্পেৰুলিনা আৰু টুথপেষ্ট দিছে প্ৰথম। এই প্ৰথম টুথপেষ্টটো মই বিষত ব্যৱহাৰ কৰিলোঁ, মই যে ভৰি হাত বিষ আছিলে, মই ভাগৰুৱা ভাৱ হয়, মই ডিউটিত এইখিনি কোৱাৰ্টাৰৰ পৰা মই ওচৰতে কোৱাৰ্টাৰ, কিন্তু তাৰ পৰা মই অফিচলৈকে আহিব নোৱাৰোঁ। এনেকুৱা তাৰমানে ভৰি দুখন গধুৰ হৈ বিষ আৰু গাটো ভাগৰুৱা ভাগৰুৱা লাগে, মানুহটোও শকত হৈ গৈছোঁ। যেনেকৈ ফেটি লিভাৰ থকা বুলি ডক্টৰে ক'লে, পৰীক্ষা কৰিলোঁ। মই পৰীক্ষা কৰাৰ পিছত সেনেকৈ ক'লে। মই তাৰপিছত এনেকুৱা ভাগৰীয়া হৈ থাকি থাকি মানুহটো শকত হৈ যাওঁ, নিখিনাওঁ। এনেকুৱাকৈ মই সেনেকুৱাকৈ নাখাওঁ, ভাতো এসাঁজ খাব ধৰিলোঁ। তথাপিতো মোৰ মাথাটো হেৰি গাটো বেয়া লাগে, ভাগৰুৱা ভাৱ হয়, ডিউটিত থাকিবৰ ইচ্ছা নাযায়। তেনেতে মই এই এটমিৰ প্ৰডাক্টটো তেতিয়া মই স্পেৰুলিনাটো ব্যৱহাৰ কৰিলোঁ, স্পেৰুলিনা আৰু টুথপেষ্ট। টুথপেষ্টটো গেষ্ট্ৰিকৰ কাৰণে, গেছৰ কাৰণেও খালোঁ, আৰু বিষতো ৰাতি ৰাতি মই হাতত অকণমান কুমলীয়া গৰম পানী লৈ হাত ভৰিবিলাক মালিচ কৰি দিওঁ, ৰাতি ধুনীয়া বিষবিলাক কমি থাকে। এনেকুৱাকৈ মই টুথপেষ্টটো 2-3 মাহ দিলোঁ আৰু স্পেৰুলিনাটো ব্যৱহাৰ কৰিলোঁ। কৰাৰ পিছত আস্তে আস্তে মই এই বিষবিলাক অকণ অকণ কমিব ধৰিলে আৰু ভাগৰুৱা ভাৱবিলাক কমিছে। যে নেকি মোৰ যিটো ভাগৰ আছিল, যে মই খোজকাঢ়ি যাব নোৱাৰোঁ, গাটো বেয়া লগা আছিল, মাথাটো বেয়া লাগে, ডিউটিত বহি থাকিব নোৱাৰোঁ, টোপনি ভাৱ ধৰে, কিন্তু এইখিনি মোৰ একদম তাৰমানে যেতিয়া 3টামান স্পেৰুলিনা খাই দিলোঁ, তেতিয়া মোৰ ভাগৰুৱা ভাৱটো কমি গ'ল। ভাগৰুৱা ভাৱটো কমি গ'ল, এতিয়া তাৰমানে মই মানুহটো অলপমান ভালেই হ'লোঁ, তাৰমানে মই আৰু ডিউটিত যাব পৰা হৈ গ'লোঁ। এনেকুৱাকৈ ডিউটিত বহি থাকিব পৰা হ'লোঁ, গৈ থাকিলোঁ। থাকি তাৰ পিছৰ পৰা মই ভাবিলোঁ যে এই প্ৰডাক্টটো বহুত ভাল, মই তেতিয়াই গম পালোঁ যে এই প্ৰডাক্টটোৰ গুণাগুণ বহুত আছে, বহুত ভাল প্ৰডাক্ট।
এই বুলি কৈ তেতিয়াৰ পৰা মই স্পেৰুলিনা এতিয়াও মই ব্যৱহাৰ কৰি আছোঁ। তেতিয়াৰ পৰা মই এটা এটাকৈ প্ৰডাক্ট, অল প্ৰডাক্টেই খোৱা বুলি ক'ব পাৰি, অকল আলেক্সা অমেগাটোৰ বাহিৰে মই বাকী প্ৰডাক্ট গোটেই ইউজ কৰিছোঁ এটমিৰ। মানে হিমহিমটো খালোঁ, হিমহিমৰ পৰা মই বহুতখিনি আৰোগ্য পালোঁ। ভিতৰৰ কিবাকিবি সেনেকুৱা যি ভাগৰুৱা ভাৱ আছিল বা ফেটি লিভাৰৰ কাৰণে মই আৰবিকা ব্লেক কফি খালোঁ, সেইটোও মই অকণমান আৰোগ্য পাইছোঁ। এতিয়া মানুহটো অলপ ক্ষীণাইছোঁ, আগতকৈ মই বহুতখিনি ক্ষীণাইছোঁ। আগতে যিটো শকত আছিল মই সেইটো শকত এতিয়া নাই। কিন্তু তাৰপৰা পেটৰ কোনো কমপ্লেইন নাই এতিয়া মোৰ, তাৰপিছত বা ভাগৰুৱা ভাৱটোও নাই। সেনেকুৱাকৈ মই বহুতখিনি আৰোগ্য পাইছোঁ। তাৰপিছত হিমহিম খালোঁ, হিমহিমৰ পৰাও মই বহুতখিনি গাটো পাতল পাতল পাইছোঁ। যিবিলাক কলেষ্ট্ৰলৰ দাগ পৰিছিল মোৰ মুখত অকণ অকণ, সেই কলেষ্ট্ৰলৰ দাগবিলাকো মোৰ কমি গ'ল। তাৰোপৰি মোৰ মাহেকীয়াটো হোৱা নাছিল, যে মোৰ 8 মাহমান মাহেকীয়া হোৱা নাছিল, যে নেকি মই বোলো নহয়েই বুলি ভাবিছিলোঁ। কিন্তু পিছত যাই যেতিয়া স্পেৰুলিনাটো খাই দিলোঁ, স্পেৰুলিনাটো খোৱাৰ পিছত পুনৰ মোৰ আৰু মাহে মাহে মাহেকীয়াটো হৈ থাকিলে। এনেকুৱাকৈ হৈয়ে আছে। হয়, অলপ দিন আগতে কি হ'ল যে মাহেকীয়াটো বেছিকৈ ব্লিডিং হ'ল মোৰ, তাৰমানে নকমেই, অকণ 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 যায়ে থাকে যায়ে থাকে। এনেকুৱা কওঁতে মই মিটিঙত সুধিলোঁ, পেচেণ্ট মেমক সোধাতে যে মৰিংগাটো খাব দিলে এনেকুৱাকৈ। ডালিমৰ জেলটো খালে, কিন্তু ডালিমৰ জেলটো খোৱা নাই, মৰিংগাটো কেইদিনমান খোৱাৰ পিছত মোৰ কমি গ'ল। কমি যোৱাৰ পিছত এতিয়া মই ভাবোঁ যে এটমিটো ইমান ধুনীয়া প্ৰডাক্ট, আৰু মই বুলি নহয়, মই যিখিনি মানুহক দিছোঁ, মই নিজেও ব্যৱহাৰ কৰিছোঁ ইমান প্ৰডাক্ট। প্ৰত্যেকটা প্ৰডাক্টে মই বিউটি কেয়াৰৰ পৰা আদি কৰি বা হিমহিমৰ পৰা আদি কৰি যিমানখিনি প্ৰডাক্ট আছে, প্ৰত্যেকটা প্ৰডাক্টে মই নিজেই ব্যৱহাৰ কৰিছোঁ। আৰু মই যিখিনি সৰু সুৰা প্ৰডাক্ট, সকলোৱেই ডাঙৰ প্ৰডাক্ট সেনেকৈ লোৱা নাই। মই নেকি এই মৰিংগা, স্পেৰুলিনা, টুথপেষ্ট এনেকুৱাকৈ মই দিছোঁ। আৰু দিছোঁ কেনেকৈ, মই ক'তো যোৱা নাই, মই যাব নোৱাৰোঁ, মোৰ যোৱা সময় নাই। মই যেতিয়া মই ডিউটিত বহিম থানাত, তেতিয়াই মই বস্তুবিলাক টুথপেষ্ট, স্পেৰুলিনা, মৰিংগা এইবিলাক মই নি থওঁ। নি থোৱাৰ পিছত এই কেছত মানুহবিলাক আহে নহয়, আহিলে সিহঁতে সোধে, বাইদেউ এইটো কি বস্তু, এইটো কি বস্তু? মই বোলো এইটো এনেকুৱাকৈ এটমিৰ প্ৰডাক্ট হয়, এই প্ৰডাক্টটো এনেকুৱা এনেকুৱা গুণৰ কাৰণে ভাল, যে নেকি বিষ বেদনা সকলোবিলাক নিৰ্মূল হয়। আৰু টুথপেষ্টটো যে নেকি পাইলছৰ বেমাৰ ভাল হয়। এতিয়ালৈকে বৰ্তমান মোৰ 6টামান পাইলছৰ মানুহ এতিয়ালৈকে মই ৰিজাল্ট পাইছোঁ, টুথপেষ্টেদি আৰোগ্য পাইছে সিহঁতে। অকল টুথপেষ্টটোৱে দিছোঁ, বেলেগ মই দিয়াই নাই একো। টুথপেষ্টটো দিয়ে বহুত আৰাম পাইছে সিহঁতে। গতিকে ইমান ধুনীয়া প্ৰডাক্ট, সিহঁতে এইবিলাক ব্যৱহাৰ কৰি কৰি সিহঁতে বহুতখিনি আৰোগ্য পালে, আৰু মই নিজেও সুস্থ। এতিয়া মোৰ বয়স 52, কিন্তু মই অফিচত গ'লে বহিলে তাতে মানুহবিলাকে সোধে, বাইদেউ আপোনাৰ 30 বছৰমান হৈছেনে? পিছত মই কওঁ, মই বোলো মোৰ চাকৰি যাবৰে শেষ বয়স হ'ল, গতিকে মোৰ 52। কি কয়, আপোনাৰ ইমান বয়স হোৱা নাই, আপুনি মিছা কৈছে। সেনেকুৱা কয়, যে নেকি মানুহৰ নতুন জীৱন এটা ঘূৰাই আনে, যে ভিতৰৰ মানুহৰ নতুন জীৱন এটা ঘূৰাই অনা শক্তি আছে এই এটমি প্ৰডাক্টত। মানুহবিলাকে কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা কি কৰিব লাগে, মই গোটেইখিনি শিকাই দিওঁ। দিয়াৰ পিছত যে কেনেকুৱা বেমাৰ হয়, মই বস্তুটো জানি লওঁ, জানি লৈ সেইমতে যে এইটো বস্তু খাই চাওক, আপুনি খাই ব্যৱহাৰ কৰি চাওক, কৰাৰ পিছত লয়। সেনেকুৱাকৈ কিছুমানে কয় যে মেম এইটো বস্তু আপুনি কেনেকৈ পালে, কেনেকৈ ল'লে? এতিয়া মই কওঁ যে এনেকুৱা এনেকুৱা মই পালোঁ, মোৰ অসুখ হৈছিলে, অসুখ হোৱাৰ পিছত মই নিজেও খালোঁ আৰু বেলেগকো হেৰি কৰিলোঁ, গতিকে মই বহুতখিনি আৰোগ্য পাইছোঁ। যেনেকৈ মোৰ থাইৰইড পৰ্যন্ত আছিলে, যে মোৰ এই খোজকাঢ়িব নোৱাৰোঁ, ফেটি লিভাৰ আছিল, আজি সেনেকুৱা প্ৰডাক্ট আছে নেকি? বোলে আছে, যদি লাগে নেকি? যদি লাগে আপোনালোকে ল'ব পাৰে, কিন্তু প্ৰমাণটো চাই লওক আগতে। প্ৰমাণটো চাই লোৱাৰ পিছত আপোনাক খাই লওকচোন কেনেকুৱা পায়। এনেকুৱাকৈ মই দি লওঁ। সিহঁতে খাই লৈ যেতিয়া অকণ ভাল পাব, সিহঁতে কয় মেম আমি ভাল পাইছোঁ, গতিকে বস্তুটো মই বোলো ভাল যদি পাইছে, আপোনালোকক যদি লাগে, আপোনালোকে নিজেও এটা ইনকাম পাবলৈ সক্ষম হ'ব কোম্পানীৰ পৰা, আৰু ইয়াৰ পৰা আপোনালোকে ডিছকাউণ্ট পাব। যদি আই ডি এটা বনাই লয়, সেইটো আই ডিত আনিব পাৰি, আই ডিত এটা ডিছকাউণ্ট পায়, ডিছকাউণ্টটো পালে আপুনি যিটো লিখা দাম, লিখা দামতকৈ আপুনি ডিছকাউণ্ট পাব। ডিছকাউণ্ট পোৱাৰ লগতে আপুনি এই প্ৰডাক্টটো আপুনি যেতিয়া বেলেগত দিব, আপুনি নিজে যদি ভাল পাই ভাবে যে মই যিমান দামত আনিছোঁ মই সিমানখিনিতে দি দিম আনক, সেনেকুৱাকৈ ভাবে আপুনি সিমান দামতো দিব পাৰে, আৰু নহ'লে লিখা দামতো দিব পাৰে।
যেতিয়া লিখা দামত দিব তেতিয়া আপোনাৰ নাই বুলিও 4,000 প্ৰডাক্টৰ আপোনাৰ 600 টকা ইনকাম আহি যাব। বেনিফিট আহি যাব 600 মান টকা আহি যাব 4,000 প্ৰডাক্টত। গতিকে এনেকুৱাকৈ আপুনি বেলেগক প্ৰডাক্টবিলাক দিব পাৰে। গতিকে আৰু নিজেও ইউজ কৰি থাকিব আৰু আনকো দিব। আপোনাৰ বেমাৰ নহ'লেও খাব পাৰে। কিন্তু মোৰ তেনেকুৱা বেমাৰ এতিয়া নাই, নহ'লেও মই এতিয়া বৰ্তমান মিল্কীষ্টল, এই নিউট্ৰিচিকেল মিক্স, তাৰপিছত আৰবিকা ব্লেক কফি, তাৰপিছত আৰু এই হেৰিত মিল্কীষ্টল, মৰিংগা, স্পেৰুলিনা প্ৰত্যেকটা প্ৰডাক্টে মই ব্যৱহাৰ কৰি আছোঁ। এতিয়াও খাই আছোঁ মই। মোৰ একো এতিয়া প্ৰব্লেম নাই, বেমাৰ আজাৰ নাই। নহ'লে মই এতিয়াও ব্যৱহাৰ কৰিছোঁ, মই এতিয়াও খাই আছোঁ, ভালতো খাই আছোঁ। মই নিজে মানুহটো সুস্থ আছোঁ। যে নেকি নিজৰ কেলচিয়াম নহ'লে মানুহবিলাকৰ হাড়বিলাক সৰু সৰু হৈ যায়। কঁকালৰ বিষত থাকিব নোৱাৰে, ভৰিৰ বিষত থাকিব নোৱাৰে, যে নাৰ্ভৰ প্ৰব্লেম হয়। গতিকে এইবিলাক প্ৰডাক্ট যদি আগৰ পৰা ব্যৱহাৰ কৰি থাকে বা নোহোৱাৰ পৰা বেমাৰটো নোহোৱাৰ পৰা যদি খাই থাকে অলপ অলপকৈ, স্পেৰুলিনা খালে, মৰিংগা খালে, আলেস্কা অমেগা খালে, এইবিলাক যদি ব্যৱহাৰ কৰি যায় কিন্তু ভৱিষ্যতে বেমাৰটো নোহোৱাৰ সম্ভাৱনা থাকে। কিন্তু হোৱাৰ সম্ভাৱনা নাথাকে। যেনেকৈ পৰিলে হাড় ভাঙে, হাড়বিলাক থুনুকা হয়। বয়সৰ লগে লগে চব মানুহৰে চব হাড়বিলাক থুনুকা হয়। কেলচিয়াম নোহোৱা হৈ যায়, আঁঠুৰ যোনবিলাক আঠাবিলাক নোহোৱা হৈ যায়। গতিকে এইবিলাক প্ৰডাক্ট যেতিয়া খাই থাকিব তেতিয়া আপোনাৰ স্পেৰুলিনাটো আপোনাৰ ভিটামিন জাতীয় বস্তু। আপোনাৰ গোটেই দেহত যিমানখিনি ভিটামিন লাগে, সেই গোটেইখিনি ভিটামিনৰে বস্তু যে স্পেৰুলিনা, এই স্পেৰুলিনাটোৱে গোটেই মানুহৰ দেহত ভিটামিনবিলাক আনি দিয়ে। গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাওক। এতিয়া জইন কৰিব লাগিছিল, জইন কৰিলে কিমান পইচা দিব লাগে মোক সোধে। মই বোলো মই ইয়াত কোনো বেনিফিট নাই, কোনো পইচা দিব নালাগে। আপুনি যদি জইন কৰিব বিচাৰে, আপুনি মোক আধাৰ কাৰ্ড, পান কাৰ্ড দিব আৰু মোবাইল নাম্বাৰ দিব, জিমেইল নাম্বাৰ দিব, আপোনাক মই জইন কৰি দিম। তাৰপিছত আপোনাৰ আইডিত আপুনি বজাৰ কৰিব। যদি আন বেলেগকো কথাবিলাক বুজাই মেলি দিব লাগে, তেতিয়া আপুনি নোৱাৰিলে মোক জনাব যে বাইদেউ এনেকুৱা এনেকুৱা অমুকৰ এনেকুৱা বেমাৰ হৈছিলে, কি ঔষধ দিব লাগিব, গতিকে মানুহজনৰ এনেকুৱা হৈছিলে, সেনেকুৱাকৈ মোক জনালে হ'ল। তেতিয়া মই কৈ দিম কি দিব লাগে। আৰু আপুনি বজাৰ কৰিব নোৱাৰিলে অন্তত আপুনি পইচাটো দিলে হ'ল। গতিকে আপোনাৰ আইডিত মই নিজে বজাৰ কৰি আনি দিম। তেতিয়া আপুনি বেনিফিট পাব। নিজৰ আইডিত আপুনি কমত আনিব পাৰিব। যিটো দাম আছে প্ৰডাক্টৰ, সেই দামতকৈ বহুত আপুনি কমত আনিব পাৰিব। সেনেকুৱাকৈ মানুহক বুজাই দিলে তাৰে ভিতৰত যোনে জইন কৰিব খোজে সিহঁতক মই ঠিক আছে দিয়া, মই তোক জইন কৰি দিওঁ। আৰু যদি কোনোবাই জইন কৰিব ইচ্ছা নকৰে, প্ৰডাক্টবিলাক খাই থাকে, সিহঁতক মই বেছি জোৰো নিদিওঁ জইন কৰিবৰ কাৰণে। গতিকে মানুহক জোৰ কৰি পেলাই মই জইন নিদিওঁ। কোনোবাৰ যদি মন আছে, ইচ্ছা আছে এটমে কৰিব, যিহেতু নিজেই প্ৰডাক্ট খাই আৰোগ্য পাইছে, গতিকে তেওঁলোকে নিজে জানিবলৈ যে মই নিজে ভাল পাইছোঁ, গতিকে আৰু বেলেগো ভাল পাওক বুলি পেলাই, বা তেওঁৰ একোটা নিজৰো ইনকাম ওলাই থাকিব। তেওঁ যদি নিজে ইচ্ছা কৰে তেতিয়াহ'লে মই সেইবিলাকক জইন দি দিওঁ। এনেকুৱাকৈ প্ৰডাক্টবিলাক মই নিজেই থানাত নি থওঁ, তাৰ পৰাই লৈ যায়, তাৰ পৰাই নি পেলাই ব্যৱহাৰ কৰি থাকে। দুই এটা যাই থাকে মোৰ এনেকৈ। মোৰ কোনো বাহিৰত মই প্ৰডাক্ট বিক্ৰী কৰিব যাবৰ মোৰ সময়ো নাই, আৰু মই নাযাওঁ, মই সময় নাপাওঁ। এনেকুৱাকৈ মোৰ নি থাকে, আৰু মই নিজেও এতিয়া সুস্থ। গতিকে কি হ'ল আপোনাৰ, হেল্ল' মেম, মেম। হয়, হয় মেম। তাৰপিছত এতিয়া মই নিজেও সুস্থ, গতিকে হয় আৰু আনকো মই তাৰমানে এনেকুৱাকৈ প্ৰডাক্টবিলাক দি আছোঁ। আৰু এটমিটো মই ভাবোঁ যে মোৰ জীৱন থকালৈকে মই এটমি নেৰোঁ। যিমানখিনি বয়স মই যিমানক লৈ কৰিব পাৰোঁ, মই এটমি শেষ সময়লৈকে মই কৰি যাম। যিহেতু মই এটমিত সোমাইছোঁ, মই আৰু এটমি নেৰোঁ। গতিকে কেশৱ মেমৰ মই নেৰোঁ। গতিকে আৰু যদি কোনোবাই যদি কিবা মোক প্ৰলোভনো দিয়ে, কিন্তু মই আগতে মই কেশৱ মেমক ফোন কৰি সুধি ল'ম বুলি ক'ম যে মোৰ আপলাইন গুৰু আছে, তেখেতৰ লগত মই আলোচনা কৰিম, আলোচনা কৰিহে মই আপোনালোকৰ লগত জইন কৰিব পাৰিম না নিদিম সুধিম। গতিকে এতিয়া নহ'ব, আৰু মোৰ মতে মই সেনেকুৱাকৈ ক'ম। আৰু মই যিখিনি মোৰ তলত ডাউনলাইন থাকে সেইবিলাকো মই জনাই দিম। সিহঁতেও তেনেকুৱাকৈ মোক সুধিব যে হেৰি কৰিব পাৰে নে, কোনোবাই যদি প্ৰলোভন দিয়ে তেওঁলোককো মই কৈ থৈছোঁ যে তোমালোকে মোক সুধিবা। এনেকুৱাকৈ আমি কেশৱ মেমৰ লগতে থাকিম। যিহেতু খুলিছোঁ যে আমি আৰু বেলেগ ফালে যোৱাৰ মাথা আমি নামাৰোঁ।
যিহেতু আমাৰ এইবিলাক সময়ো নাই, গতিকে কিবা এটা কৰি আছোঁ, এটমি কৰি আছোঁ, এটমি কৰিয়ে যাম। আৰু আমাৰ চাকৰিৰ বয়স 60 বছৰলৈ, কিন্তু এটমিৰ বয়স আমি মৰা সময়লৈ, যেতিয়ালৈকে আমাৰ শেষ নহয়, তেতিয়ালৈকে আমি কৰি থাকিব পাৰিম। গতিকে মই এইখিনিয়ে কৈ মোৰ মাইক্ৰফোনটো কেশৱ দত্তলৈ হেণ্ডঅভাৰ কৰিলোঁ। থেংক ইউ মেম। থেংক ইউ মেম, ধন্যবাদ, বহুত বহুত ধন্যবাদ আপোনালৈ, আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। বহুত বহুত ধন্যবাদ, থেংক ইউ। আৰু এটমি যাত্ৰাত আপোনাৰ শুভ হওক, থেংক ইউ। হয়, এতিয়া আমাৰ সকলোৱে আজি নিৰুপমা নাথ মেমৰ টেষ্টিমনিটো আমি শুনিলো, আপোনালোকে শুনিলে। চ' এতিয়া আমাৰ নেক্সট টপিকটো আছে প্ৰশ্ন শিতান। কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে বিশেষ প্ৰশ্ন কৰিব পাৰে, নহলে আমাৰ প্ৰশ্ন উত্তৰটো আমাৰ প্ৰতিদিনে আমাৰ গ্ৰুপত থাকেই অলৰেডি। ত' বিশেষ কিবা প্ৰশ্ন আছে যদি প্লিজ ৱেলকাম। হেল্ল' মেম। হয়, মই প্ৰশ্ন শিতানটো আগতে মিটিংখন ৰেকৰ্ডিংটো অফ কৰি লৈছো, এক ছেকেণ্ড। চ' থেংক ইউ নিৰুপমা নাথ মেমলৈ বহুত বহুত ধন্যবাদ, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছো। মেম যাতে সদায় আগুৱাই গৈ থাকে আৰু টিমটো গাইড কৰি গৈ থাকে। চ' থেংক ইউ এভৰি ওৱান, আজি মিটিঙত যোগদান কৰাৰ বাবে। আমি আজি বহুত কিছু শিকিব পাইছো। চ' আগন্তুক আৰু নেক্সট চানডে আমাৰ মাজৰ আৰু এজন লিডাৰ্চৰ আমি টেষ্টিমনি শুনিবলৈ পাম। চ' থেংক ইউ মেম অল লিডাৰ্ছ, থেংক ইউ। মেম হয়, আহি আছো মেম, এক ছেকেণ্ড।